আৰম্ভ হিটলাৰী তন্ত্ৰৰ অসমত আৰম্ভ আৰক্ষী ৰাজৰ এয়াই হৈছে হিমন্ত ৰাজ কৰিব নোৱাৰিব প্ৰতিবাদ উলিয়াব নোৱাৰিব কোনো সমদল শোভাযাত্ৰা সমাবেশ এইবোৰ উলিয়ালে হ'ব গ্ৰেপ্তাৰ যাব লাগিব জেল গুৱাহাটীত এতিয়াৰ পৰা কৰিব নোৱাৰিব প্ৰতিবাদ অঘোষিত ৰজা হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ কাঢ়া নিৰ্দেশ এইবোৰ কৰিলে বাহিব বিলাই বিপত্তি ভুগিব লাগিব শাস্তি অসমত চলা নাই নেকি গণতান্ত্ৰিক চৰকাৰ যেন চলি আছে নেকি হিটলাৰী তন্ত্ৰৰ দৰে এক শাসন ব্যৱস্থা যিটো ক'ব পাৰি নেকি হিমন্ত ৰাজ বুলি এই হিমন্ত ৰাজৰ আমূলত গুৱাহাটীত কোনোৱে কৰিব নোৱাৰিব সমদল শোভাযাত্ৰা আৰু প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে বিশেষ নিষেধাজ্ঞা এই নিষেধাজ্ঞাৰ মতে এতিয়াৰ পৰা অনিৰ্দিষ্ট কাললৈ কোনো লোকে গুৱাহাটীত কৰিব নোৱাৰিব সমদল উলিয়াব নোৱাৰিব শোভাযাত্ৰা কৰিব নোৱাৰিব প্ৰতিবাদ গুৱাহাটীত হোৱা যানজঁটৰ বাবে লোৱা হৈছে হেনো এই সিদ্ধান্ত অমান্য কৰা মানেই হ'ব লাগিব গ্ৰেপ্তাৰ ভুগিব লাগিব শাস্তি মানে হয়তো জেল যাত্ৰা সোমবাৰে এক নিৰ্দেশনা জাৰি কৰি মহানগৰ আৰক্ষীয়ে সকলো ধৰণৰ মিছিল সমদল সমাবেশ শোভাযাত্ৰাত নিষেধাজ্ঞা জাৰি কৰিছে যদি কোনো ব্যক্তি বা সংগঠনে এই আদেশ উলংঘা কৰে ভাৰতীয় ন্যায় সংহিতা 2023 ধাৰা 223 মতে গ্ৰেপ্তাৰ কৰা হ'ব আৰু শাস্তিৰ ব্যৱস্থা কৰা হ'ব বুলিও আৰক্ষীয়ে কঠোৰভাৱে নাগৰিকক সকিয়নি প্ৰদান কৰে নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে যাতায়াতৰ সুবিধা আৰু জনসুৰক্ষাৰ স্বাৰ্থত সকলো বিৰোধ মিছিল শোভাযাত্ৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ আৰক্ষীৰ সহ আৰক্ষী আয়ুক্ত ইমদাদ আলীয়ে জাৰি কৰা এক নিৰ্দেশনাত এইদৰে কোৱা হৈছে আৰক্ষীৰ মতে গুৱাহাটীৰ যানজঁটৰ সমস্যা দূৰ কৰি যাতায়াতৰ সুচল যাত্ৰা নিশ্চিত কৰা চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে মিছিল শোভাযাত্ৰাই যাতায়াতত সমস্যাৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ অসুবিধাৰ সৃষ্টি কৰে ইয়াৰ উপৰি জৰুৰী সেৱাসমূহকো বাধাগ্ৰস্ত হোৱাত জনসুৰক্ষাৰ কথা ভাবিয়েই এই সিদ্ধান্ত লোৱা হৈছে পিছে আৰক্ষী প্ৰশাসনৰ এই যুক্তি কিমান গ্ৰহণযোগ্য সেই প্ৰশ্ন মহানাগৰিকৰ মনত উদয় হৈছে কাৰণ এনে সমদল শোভাযাত্ৰাই যিদৰে যানজঁটৰ সমস্যাৰ সৃষ্টি কৰে ভিআইপিৰ সংস্কৃতিয়েও তদ্ৰুপ সমস্যাৰ সৃষ্টি কৰে জনসাধাৰণক বিলাই বিপত্তিত পেলোৱা এনে ভিআইপিৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব আৰক্ষী প্ৰশাসনে সেই প্ৰশ্নৰো উত্থাপন নোহোৱা নহয় ইপিনে এইখন গুৱাহাটীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একাংশ ৰাজনৈতিক গুৰুৱে জনতাক বিলাই বিপত্তিত পেলাই কৰি গৈছিল ৰোড শ্ব' গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ৰোড শ্ব'ৰ বাবে মহানগৰৰ সদাব্যস্ত ৰাজপথ ব্যৱহাৰ কৰা হৈছিল তেতিয়া যানজঁটৰ সৃষ্টি হোৱা নাছিল নেকি তেতিয়া জনসাধাৰণে দুৰ্ভোগ ভোগা নাছিল নেকি বুলিও প্ৰশ্নৰ উদয় হৈছে আচলতে এয়া হিমন্ত বিশ্ব চৰকাৰৰ হিটলাৰী কাৰসাজি বুলিও চৰ্চা লাভ কৰিছে অসম চৰকাৰৰ এডভান্টেজ আসাম আৰু ঝুমুৰ নৃত্যৰ বিলাসী আয়োজনৰ সময়ত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি বিদেশী অতিথিৰ সন্মুখত যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লজ্জানত নকৰে তাৰ বাবে এই হিটলাৰী নিৰ্দেশ জাৰি কৰা বুলিও চৰ্চা চলিছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও